ৰাজনীতি নহয়, কাৰ্যকৰী কৰক বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন। বক্ৰপথেৰে চাকৰি কৰি থকা সকলক বৰ্খাস্ত কৰক। সংবাদমেলযোগে এই দাবী জনালে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে। ঠগ প্ৰবঞ্চনাৰে বক্ৰপথেৰে যিসকলে চাকৰিত নিযুক্তি পাইছিল আৰু এই নিযুক্তি পোৱা সকলক চৰকাৰে পোহপাল দি ৰাখিছে, তেওঁলোকক সুৰক্ষা প্ৰদান কৰি ৰাখিছে আৰু তেওঁলোকৰ জৰিয়তে গোটেই অসমৰ ৰাজনৈতিক সামাজিক ব্যৱস্থাটো কুলসিত কৰাৰ কাৰণে, পুলিচ ৰাজ স্থাপন কৰাৰ কাৰণে, দুৰ্নীতিৰ পাহাৰ গঢ়াৰ কাৰণে ৰাজনৈতিক নেতাসকলে এই দুৰ্নীতি ভ্ৰষ্টাচাৰ এই ঠগ প্ৰবঞ্চক বিষয়া ৰাজপত্ৰিত ব্যৱসায়সকলক ব্যৱহাৰ কৰি আহিছে। সেইকাৰণে আমি দাবী জনাইছোঁ যে চৰকাৰৰ যিটো আচল কথা, আচল স্বৰূপ এতিয়া আমি উদঙাই দিব বিচাৰিছোঁ। মূল বিষয়ক লঘু কৰি APSCৰ নিযুক্তি কেলেংকাৰীক গাপ দিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঠগ প্ৰবঞ্চনাৰে চাকৰি লোৱা সকলক ৰাজনীতিত দি বেআইনী কামত লগাইছে চৰকাৰে। এই বিস্ফোৰণ ঘটাই 2013 বৰ্ষৰ সমস্ত নিযুক্তি বাতিল কৰি 14 বৰ্ষৰ ক্ষেত্ৰত বিতং তদন্ত কৰি দোষীসকলক বৰ্খাস্ত কৰাৰ দাবী তুলিলে সংগঠনটোৱে। APSC কেলেংকাৰী তেওঁলোকে উদ্ঘাটন কৰিলে, তেওঁলোকে সমাধানৰ পথ দেখুৱালে বুলি কৈ পেলাই কিন্তু মূল কামটো যদি নকৰে, 2013 চনত বক্ৰপথেৰে চাকৰি গ্ৰহণ কৰে এই ঠগ প্ৰবঞ্চকসকলক যদি বৰ্খাস্ত নকৰে, 2014 চনত যি তদন্ত কৰি সঠিকভাৱে যি ঠগ প্ৰবঞ্চক আছে তেওঁলোকৰ বিৰুদ্ধে যদি একশ্যন নলয়, তেন্তে আমি বুজিম আচলতে এই যিটো কৌশলেৰে এই ঠগ প্ৰবঞ্চকসকলক ইমান দিনে যিটো সুৰক্ষা দিয়াৰ প্ৰৱণতা আছিলে সেই কথা একেবাৰে বাস্তৱত প্ৰতিফলিত হ'ব। কৌশলগতভাৱে মূল বিষয়ৰ পৰা আঁতৰ হ'লে নহ'ব, নহ'লে এই প্ৰসংগক লৈ 2026লৈ চৰকাৰৰ বিৰুদ্ধে জনতাক সজাগ কৰি সকলোকে চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাই প্ৰচাৰ চলোৱাৰ হুংকাৰ যুৱ ফেডাৰেশ্যনৰ। সমান্তৰালকৈ বিৰোধী দলৰ বিধায়ককো চৰকাৰক হেঁচা দিবলৈ সংবাদমেলযোগে আহ্বান ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ। চৰকাৰে বিভিন্ন ধৰণৰ ডাইভাৰ্ট কৰাৰ চেষ্টা কৰিলেও, বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন ধৰণে ডাইভাৰ্ট কৰাৰ চেষ্টা কৰিলেও মূল বিষয়টোলৈ বিৰোধী বিধায়কসকলেও লৈ যাব লাগিব চৰকাৰখনক। ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সৈতে পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।